মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল গৰু বিক্ৰীয়ে বন্ধ কৰা নাই, গৰু গো মাংসই কেৱল বন্ধ কৰা নাই, লগতে আমাৰ শিৱসাগৰত যে লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। এওঁলোকক আচলতে সিন্ডিকেট লাগে। লোকেল গাহৰি বিক্ৰী কৰিলে তেওঁলোকে কমিশন নাপায়। লোকেল গাহৰি বিক্ৰী কৰিলে কমিশন নাপায় কাৰণে কিবা অজুহাত উলিয়াই সদায় তেওঁলোকে লোকেল বস্তুবিলাকৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। পাঞ্জাবৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত, তেতিয়াহ'লে তাৰ কমিশনৰ ভাগ পায়। অসম চৰকাৰৰ মন্ত্ৰীবিলাকে কমিশন পায়। গতিকে আমাৰ শিৱসাগৰত আটাইতকৈ বেছি আমি শিৱসাগৰতে চাগে জনগোষ্ঠীয় মানুহ বসবাস কৰাৰ কাৰণে আটাইতকৈ বেছিকৈ গাহৰি বিক্ৰী হয়। এতিয়া শিৱসাগৰ নিচিনা ঠাইখনত এতিয়া ইয়াৰ লোকেল গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়াটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা চক্ৰান্ত। এটা এটা ভয়াৱহ চক্ৰান্ত লোকেল গাহৰি বিক্ৰী কৰিবলৈ বন্ধ কৰাটো। তো এতিয়া তেওঁলোকে কেতিয়াবা কোনোবা মানুহক, মুছলমান মানুহক বা খ্ৰীষ্টিয়ান মানুহক বা অন্য কোনোবা জনজাতি মানুহক গৰু খোৱা বন্ধ কৰিব খোজে, গো মাংস। কেতিয়াবা আহোম মানুহৰ গাহৰি খোৱাৰ ওপৰত তেওঁলোকে বাধা আৰোপ কৰে। আমাৰ শিৱসাগৰত এতিয়া কৰি আছে, লোকেল গাহৰি বন্ধ কৰি দিছে। কাইলৈ কোনোবা দিন আকৌ আমি কি কয় আপোনাৰ এৰি পলু খাওঁ, এৰি পলু খোৱাও বন্ধ কৰিব এওঁলোকে কাইলৈ। আমি আমলৰি পৰুৱা খাওঁ, আমৰলি পৰুৱা খোৱাও এওঁলোকে বন্ধ কৰিব। আজি অসমৰ জনজাতি ৰাইজ আৰু আহোমসকল আৰু বেলেগ বেলেগ জাতিবিলাকে সাজ খায়, ৰাইচ ভটকা, ৰাইচ বিয়েৰ, ভটকা খায়, সাজ খায়, সাজটোও তেওঁলোকে বন্ধ কৰিব। মুঠতে হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰখনে কি কৰিব খুজিছে যে অসমৰ জনজাতি মানুহ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নৃগোষ্ঠীবিলাকৰ খাদ্যভাস আৰু নৃগোষ্ঠীবিলাকৰ আচাৰ আচৰণ আৰু ৱে অফ লাইফ, সংস্কৃতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। এইটোৱে হ'ল কথা। এতিয়া আমাৰ মুছলমানক আক্ৰমণ কৰা দেখুৱাই লৈ তেওঁলোকে জনজাতি কোনোবা খ্ৰীষ্টিয়ান মানুহে খোৱা গো মাংসও বন্ধ কৰি দিছে। কেতিয়াবা তেওঁলোকে লোকেল গাহৰি বিক্ৰী কৰিব নোৱাৰিবা বুলি শিৱসাগৰত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰিছে, যাতে তেওঁলোকে বাহিৰৰ পাঞ্জাবৰ পৰা অহা গাহৰিবিলাকত যাতে তেওঁলোকে সিন্ডিকেট লগাই যাতে কমিশন খাব পাৰে। লোকেল গাহৰি বিক্ৰী কৰিলে যে কমিশন নাপাব। গৰু মাংস বন্ধ কৰিছে, কিন্তু গৰু বিক্ৰী মনে মনে বন্ধ কৰা নাই। খেতিয়কবিলাকৰ, আমাৰ গোটেই শিৱসাগৰ জিলাত খেতিয়কবিলাকৰ হাহাকাৰ অৱস্থা। এতিয়া ৰাজমাই বজাৰত গৰু বিক্ৰী নহয়, কোনেও গৰুক নিকিনে। অথচ সকলোৱে জানো যে আমাৰ মিচিং মানুহ, আমাৰ কৈবৰ্ত মানুহ, আমাৰ আহোম মানুহ, আমাৰ কোচ কলিতা মানুহ, এই গোটেই মানুহবিলাকে আমাৰ এই গোটেই আপোনালোকে যদি চাই শদিয়াৰ পৰা শদিয়াৰ, তাৰপাছত আপুনি চাব তিনিচুকীয়া জিলাৰ দদিয়ালাইকা, তাৰপিছত আপোনালোকে যদি চাই আমাৰ শিৱসাগৰ জিলাৰ গোটেই নদীপৰীয়া অঞ্চলটো, একেবাৰে নদীপৰীয়া মানে দিখৌমুখ, দিচাংমুখ, যিমান আপুনি কয় গোটেই অঞ্চলটো, তাৰপিছত মাজুলীখন, তাৰপিছত গোটেই ধেমাজি জিলাখন, জোনাইখন, তাৰপাছত আপুনি কি কয় লখিমপুৰ জিলাখন, এই অঞ্চলৰ খিলঞ্জীয়া মানুহবিলাকে গো পালন কৰাটোৱে হ'ল আটাইতকৈ ডাঙৰ খেতিৰ পিছত আটাইতকৈ ডাঙৰ ব্যৱসায়। গো পালন কৰাটো, পশুপালন কৰাটো। সেই পশুপালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আক্ৰমণ নমাইছে। তো মুছলমানক আক্ৰমণ কৰিবলৈ গৈ, মুছলমানৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ গোটেই আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ গোটেই জীৱন যাত্ৰাৰ ওপৰত, ইনকামৰ ওপৰত আক্ৰমণ কৰিছে। সেইকাৰণে মই অতি সোনকালে দাবী জনাইছো, ৰণোজ পেগু ডাঙৰীয়াক ক'ব খুজিছো যে ৰণোজ পেগু ডাঙৰীয়া, আপুনি কেবিনেট মন্ত্ৰী, আপুনি কিয় মিচিং মানুহৰ এই যে গো পালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই এই যে নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ ওপৰত আপুনি কিয় এষাৰ মাত মাতিব নোৱাৰে? ভুৱন পেগু এতিয়া ক'ত গ'ল? মিচিঙৰ প্ৰতিনিধি ক'ত গ'ল? কিয় মাত নামাতে? আজি মাজুলীৰ বিধায়কজন মিচিং মানুহ, তেওঁ কিয় মাত নামাতে একবাৰৰ কাৰণে? আজি ঢকুৱাখানাৰ বিধায়কজন মিচিং মানুহ, মিচিং মানুহৰ গোটেই গৰু বিক্ৰীৰ ওপৰত পুৰা নিষেধাজ্ঞা কৰি দিলে। এতিয়া গৰু বিক্ৰী নহয়, মানুহৰ জীৱন বৰবাদ হৈ গৈছে, ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, তুলনি বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে।
পৰীক্ষাৰ কাৰণে পইচা কেইটামান উলিয়াই গৰু এটা বিক্ৰী কৰি সেইটো কৰিব নোৱাৰা হৈছে এনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ পেটত গুৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই অসমৰ খিলঞ্জীয়া আৰু জনজাতি মানুহবিলাকৰ পেটত গুৰ মাৰিছে আমাৰ পশুপালন গোটেই বৃত্তিটোৰ ওপৰত গুৰ মাৰি আমাৰ জীৱন জীৱিকা নষ্ট কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা এইকাৰণে এই মুহূৰ্তত মই প্ৰথম কথা যে শিৱসাগৰ জিলাত লোকেল গাহৰি বিক্ৰী কৰাৰ যিটো নিষেধাজ্ঞা আৰোপ কৰিছে এইটো উঠাই ল'বলৈ দাবী জনাইছো শিৱসাগৰৰ মাজেদি আপোনাৰ আপোনাৰ হালুৱাটিঙৰ মাজেদি আমাৰ নাগালেণ্ডলৈ যি অবৈধভাৱে ২ নম্বৰী কৰি যি গাহৰিৰ চালান দি আছে কমিশ্যন লৈ সিন্ডিকেট কৰি এইটো বন্ধ কৰিবলৈ দাবী জনাইছো আমাৰ লোকেল গাহৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে লোকেল গাহৰি পালকবিলাকক সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে এইটো আমি দাবী জনাইছো আৰু লগতে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আৰু আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো জীৱন আৰু জীৱিকা পশুপালন গৰু পালন এইটোৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু গৰু বিক্ৰী মুকলি কৰি দিবৰ কাৰণে আমি বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছো তেওঁ হিন্দুত্ববাদত হৰণ লৈ তেওঁ ব্ৰাহ্মণত্ব দেখুৱাই আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰে ব্ৰাহ্মণ্যবাদী ধাৰণাৰে যদি তেওঁ আমাৰ ট্ৰাইবেল মানুহৰ গৰু বিক্ৰীৰ ওপৰত যদি আক্ৰমণ কৰে আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে আমাৰ অনুসূচিত জাতিৰ মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে আমাৰ আহোম মানুহৰ গৰু পালনৰ ওপৰত কোচ কলিতা মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো যে আমাৰ গৰু পালনৰ ওপৰত আপুনি যি আক্ৰমণ কৰিছে আমাৰ গৰু বিক্ৰীৰ ওপৰত যি নিষেধাজ্ঞা কৰিছে বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক আৰু আমাৰ সকলোকে গৰু বিক্ৰীৰ মুকলি ব্যৱস্থা গ্ৰহণ কৰক আপোনাক সিন্ডিকেট চলাবৰ কাৰণে আপোনাক কমিশ্যন খাবৰ কাৰণে আমাৰ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিবলৈ আমি অনুমতি দিব নোৱাৰো আৰু কোনো পধ্যে এক দেশ এক নিৰ্বাচন আমাৰ দেশত হ'ব নালাগে বুলি আমি দাবী উত্থাপন কৰোঁ বিজেপিৰ যিটো আদৰ্শ এক দেশ এক শাসন ব্যৱস্থা এক দেশ এক শাসন ব্যৱস্থাৰ ফলস্বৰূপে তেওঁলোকে জম্মু আৰু কাশ্মীৰৰ অনুচ্ছেদ ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ তেওঁলোকে নাইকিয়া কৰি দিলে আৰু ভাৰতৰ সংবিধানৰ ৩৫ ক 35A অনুচ্ছেদ বা আৰ্টিকুলো নাইকিয়া কৰি দিলে তাৰ জৰিয়তে কেৱল জম্মু কাশ্মীৰৰ তেওঁলোকে লোকচান কৰা নাই এটা ব্যৱস্থা গঢ়ি তোলাৰ নামত ৰাজ্যৰ হাতত দিয়া ভাৰতৰ সংবিধানে আটাইতকৈ ডাঙৰ যিটো ক্ষমতা সেই ক্ষমতাটো নাইকিয়া কৰি দিলে অৰ্থাৎ বিজেপিয়ে এক দেশ এক শাসন ব্যৱস্থাৰ জৰিয়তে এককেন্দ্ৰিক ভাৰত এখন অৰ্থাৎ দিল্লীৰ হাততে সকলো ক্ষমতা ৰাজ্যবিলাকৰ হাতত কোনো ক্ষমতা দিব নালাগে আৰু তললৈ ক্ষমতা দিব নালাগে এই কামটোকে কৰিব কৈছে ঠিক তেনেকৈ বিজেপিৰ লক্ষ্য এক দেশ এক ধৰ্ম এক দেশ এক ভাষা এক দেশ এক কৰ ব্যৱস্থাৰ নামত GST আনিলে তেওঁলোকে তাৰ ফলস্বৰূপে ৰাজ্যবিলাকৰ হাতত কৰৰ অধিকাৰ ফাইনেন্সিয়েল যিটো অধিকাৰ অৰ্থনৈতিক অধিকাৰ আছিলে সেইটো নাইকিয়া কৰি পেলালে কেন্দ্ৰীয় চৰকাৰে এতিয়া ৰাজ্যবিলাকৰ কৰবিলাকো তোলাৰ দায়িত্ব লৈ পেলালে যাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় দেখিছে যে আজি পশ্চিমবংগত 1,40,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে GSTৰ অংশ দিবলৈ বাকী আছে এইটো নিদিয়ে এনেকৈ ৰাজ্যবিলাকক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া এক দেশ এক নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো যিটো ফেডাৰেল যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই ব্যৱস্থাটো নাইকিয়া কৰি পেলাব খুজিছে এক দেশ এক নিৰ্বাচন যদি অনুষ্ঠিত হয় তেতিয়াহ'লে একেলগতে সংসদৰ নিৰ্বাচন একেলগতে বিধানসভা নিৰ্বাচন হ'ব আৰু তেতিয়া যি দলৰ পক্ষত হাৱা আহিব সকলো ঠাইতে একে দলৰ চৰকাৰ হৈ যাব তাৰমানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰো এটা দলৰ হ'ব আৰু বেছিভাগ ৰাজ্যতে একে দলৰ চৰকাৰ হৈ যাব তেতিয়া কি হ'ব তেতিয়া বিজেপিয়ে ভাৰতৰ সংবিধানখন বদলাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাব সেইকাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থা লাগে
এক দেশ এক নিৰ্বাচন ব্যৱস্থা হলে তেওঁলোকে ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিৱৰ্তে তেওঁলোকে এককেন্দ্ৰিক ভাৰত এখন গঢ়ি তুলিব পাৰিব। এক ৰাতিৰ ভিতৰতে ভাৰতৰ সংবিধানখন বদলাই ভাৰতবৰ্ষৰ সংবিধানখনৰ মূল গাঁথনিটো বদলাই দিব পাৰিব। ভাৰতৰ সংবিধানৰ মূল গাঁথনি বদলাবৰ কাৰণে আপোনালোকে সকলোৱে জানে সংসদৰ লোকসভাৰ 3/2 অংশ ভোট লাগে, ৰাজ্যসভাৰ 3/2 অংশ ভোট লাগে আৰু ৰাজ্যৰ বিধানসভাবিলাকৰো 50% ভোট লাগে। এইটো নথকাৰ কাৰণে বিজেপি দলে ভাৰতৰ সংবিধানখনৰ মূল চৰিত্ৰটো বদলাই দিব পৰা নাই। তেওঁলোকে কি বদলাব খোজে? তেওঁলোকে সমাজবাদ শব্দটো বদলাই দিব খোজে, তাৰ ঠাইত এককেন্দ্ৰিক ভাৰত কৰিব খোজে, এক দেশ এক শাসন ব্যৱস্থা কৰিব খোজে। ফেডাৰেল বা যিটো আপোনাৰ ফেডাৰেল যিটো ব্যৱস্থা আছে, ইউনিয়ন অফ ষ্টেটছ বুলি আছে, সেইটো নাইকিয়া কৰি দিব খোজে। তেওঁলোকে গোটেই ক্ষমতাটো অকল দিল্লীৰ হাতত ৰাখি দিব খোজে, ৰাজ্যবিলাকৰ অধিকাৰ কাঢ়ি নিব খোজে। তেওঁলোকে সেকুলাৰিজম শব্দটোৰ ঠাইত তেওঁলোকে হিন্দু ৰাষ্ট্ৰ সোমোৱাব খোজে। গতিকে 2025 চনত যেহেতু RSSৰ 100 বছৰ পূৰ হ'ব, এই সময়খিনি 2025 চনৰ ভিতৰত যাতে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে গঢ়ি তুলিব পাৰে আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ভাঙি এককেন্দ্ৰিক ভাৰতবৰ্ষ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আজি বিজেপি দলক এক দেশ এক নিৰ্বাচন ব্যৱস্থাটো লাগে। ভাৰতৰ সংবিধান বদলাই পেলাবৰ কাৰণে, ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰিবৰ কাৰণে, ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ বা ধৰ্মীয় ৰাষ্ট্ৰৰূপে ঘোষণা কৰিবৰ কাৰণে বিজেপি দলক এক দেশ এক নিৰ্বাচন লাগে। ভাৰতৰ ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি অকল কেন্দ্ৰৰ হাতত গোটেই ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থাটো লাগে। আৰু সেইকাৰণে আমি ৰাইজৰ দলে এক দেশ এক নিৰ্বাচনী ব্যৱস্থাটোৰ তীব্ৰ বিৰোধিতা কৰিছো। আৰু তাৰ কাৰণে আমি সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত এই সম্পৰ্কে কথা পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। যদিও ভাৰতৰ কেবিনেটে এক দেশ এক নিৰ্বাচন এই বিধেয়কখন তেওঁলোকে গ্ৰহণ কৰিছে, কিন্তু এখন পাছ কৰাটো ইমান সহজ কথা নহয়। তাৰ কাৰণে লোকসভাত 3/2 অংশ ভোট লাগিব আৰু ৰাজ্যসভাতো 3/2 অংশ ভোট লাগিব। আৰু NDAৰ এই মুহূৰ্তত 3/2 অংশ ভোট নাই। গতিকে এক দেশ এক নিৰ্বাচন পাছ নোহোৱাৰ সম্ভাৱনাই বেছি। কিন্তু তাৰ পাছতো হয়তো কোনোবা বিৰোধী দলক কিনি ল'ব পাৰে। সেইকাৰণে এই মুহূৰ্তত মই সকলো বিৰোধী দলৰ প্ৰতি আহ্বান জনাইছো যাতে কোনো পধ্যে কোনো বিৰোধী দলে এক দেশ এক নিৰ্বাচনৰ এই মুহময়ী, এই 2 নম্বৰী, এই হিটলাৰী, এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বিৰোধী এককেন্দ্ৰিক এই ব্যৱস্থাটোক কোনো পধ্যে যাতে ছাপোৰ্ট নকৰে, তাৰ কাৰণে মই সকলো ৰাজনৈতিক দলক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো। কেবিনেট বৈঠক লাগে যাতে আমি শিৱসাগৰৰ ৰাস্তা পদূলিবিলাক বহল কৰাৰ এখন আঁচনিত অনুমোদন কৰিব পাৰো। মই সেইকাৰণে আৰু এটা কাম, এতিয়া আমাৰ গোটেই শিৱসাগৰ বিধানসভা নতুন বিধানসভা সমষ্টিটোত এটা মাত্ৰ ব্লক দিব খুজিছে আৰু খেলুৱা ব্লকটো নাইকিয়া কৰি দিব খুজিছে। আমি হাঁচৰত এটা নতুন ব্লক বিচাৰিছো, ডেভেলপমেণ্ট ব্লক, উন্নয়ন খণ্ড আমি বিচাৰিছো। সেইটো যাতে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি যাব পাৰে, এইকেইটা কামৰ কাৰণে আমি কেবিনেট বৈঠক বিচাৰিছো। মই আকৌ এবাৰ কৈছো, আমাক শিৱসাগৰ জিলাত এখন কেবিনেট বৈঠক লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অতি সোনকালে শিৱসাগৰত এখন কেবিনেট বৈঠক দিয়ক আৰু সেই কেবিনেট বৈঠকৰ সময়তে শিৱসাগৰৰ বিকাশৰ দিন, উন্নয়নৰ দিন ৰূপে ঘোষণা কৰি তাত আমাক কেইটামান প্ৰজেক্ট আপুনি আৰম্ভ কৰি দিব লাগে। এটা হ'ল শিৱসাগৰ নগৰখনৰ ৰাস্তা পদূলি আৰু ড্ৰেইনবিলাক বহল আহল কৰি নতুনকৈ আধুনিক শিৱসাগৰৰ আধাৰশিলাটো স্থাপন কৰি দিব লাগে। দ্বিতীয়তে শিৱসাগৰৰ আমাৰ তলাতল ঘৰ প্ৰকল্পটো আপুনি কৈ থৈ গৈছিলে, ঘোষণা কৰি দিব লাগে। আমাৰ দিশৰ ওপৰত 2খন দলং লাগে, সেই 2খন দলঙৰ ব্যৱস্থা কৰি দিব লাগে।
আমাৰ ৰেল গেট দুখন তিনিখন মান লাগে, সেই তিনিখন ৰেল গেটৰ ব্যৱস্থা আপুনি কৰি দিব লাগে। শিৱসাগৰৰ কাৰণে আমি আমাৰ জয়সাগৰ পুখুৰীৰ কাৰণে এটা প্ৰজেক্ট লাগে, সেই প্ৰজেক্টটো আপুনি আধাৰশিলা স্থাপন কৰি দিব লাগে। শিৱসাগৰত এডুকেশ্যন হাব এটা লাগে, ইঞ্জিনিয়াৰিং কলেজ এখন ল কলেজ আৰু এখন নাৰ্ছিং কলেজ। আপুনি মোক স্পষ্ট ভাষাৰে এইটো প্ৰতিশ্ৰুতি দিছিলে যে এইটো দিয়া হ'ব, কৰি দিব পাৰিম বুলি কৈছিলে। গতিকে আশা কৰিম যে আপুনি আমাৰ শিৱসাগৰ কোঅপাৰেটিভ যিখন ইউনিভাৰ্চিটি আছিলে, সেই ইউনিভাৰ্চিটিখন যিহেতু আপুনি বন্ধ কৰি দিলে, সেই মাটিত আমাক এটা ডাঙৰ এডুকেশ্যন হাব দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমাক ৱৰ্ল্ড বেংকৰ প্ৰজেক্টটো কেইবা শ কোটি টকাৰ আমি প্ৰজেক্ট দি থৈছোঁ, সেই প্ৰজেক্টটো চেংচন কৰি দিব লাগে, আধাৰশিলা স্থাপন কৰিব লাগে। আৰু আমাৰ দৰিকা নদীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি IITৰ পৰা যিটো গৱেষণা কৰাইছিলোঁ, সেই গৱেষণাৰ ফল কাইলৈ পৰহিলৈ আহিব। তাৰ ভিত্তিত দৰিকা নদীখনৰ বানপানীৰ পৰা শিৱসাগৰবাসীক বচাবৰ কাৰণে এটা প্ৰজেক্ট লৈ দিব লাগে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, শিৱসাগৰত অতি সোনকালে এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰক, আৰু এই কেবিনেট বৈঠক অনুষ্ঠিত কৰি শিৱসাগৰক আধুনিক শিৱসাগৰৰ যিটো আধাৰশিলা, সেই আধাৰশিলাটো স্থাপন কৰি ইয়াৰ মূল কামবিলাক কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ। আমাৰ শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত দুখন দলং লাগে। আমি যাতে কেবিনেট বৈঠকৰ সময়ত এই দুইখন দলং পাব পাৰোঁ। আমাৰ শিৱসাগৰৰ গোটেই জিলাখনৰ কথাই কৈছোঁ, ডিমৌ সমষ্টি, শিৱসাগৰ সমষ্টি, আগৰ পূৰ্বৰ আমগুৰি সমষ্টি, এই তিনিওটা অংশত ব্ৰহ্মপুত্ৰই যি অংশ চুইছে, এই অংশ সাংঘাতিক ধৰণে এতিয়া খহনীয়া হৈ আছে। এই অংশটোত আমি ৱৰ্ল্ড বেংকৰ স্কিম দিছোঁ, কিন্তু এতিয়ালৈকে পাছ হোৱা নাই। আমি আশা কৰিম, সেইটো আগবাঢ়ি গৈ আছে, আমি আশা কৰিম যে কেবিনেট বৈঠকৰ সময়ত আমাৰ শিৱসাগৰ গোটেই জিলাখনক ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি তাত বোল্ডাৰ্ছ পাৰ বা জিঅ' বেগৰ যিটো আঁচনি আমাৰ, সেই আঁচনিটো আমি যাতে তাত আধাৰশিলা স্থাপন কৰিব পাৰোঁ। শিৱসাগৰ জিলাৰ DC-ৰ নতুন কাৰ্যালয়টো তাৰ আধাৰশিলা যাতে স্থাপন কৰিব পাৰোঁ। শিৱসাগৰ জিলাত আমাক শিৱসাগৰত এটা কনভেনশ্যন চেণ্টাৰ থাকে, তাৰ কাৰণে আমি যাতে সেইটো কৰিব পাৰোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুৰোধ বহুদিন ধৰি কৰি আছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো সন্মতি প্ৰকাশ কৰিছিলে যে আমাৰ শিৱসাগৰ সমবায় বিশ্ববিদ্যালয়ৰ যিখিনি ঠাই, তাত এটা এডুকেশ্যন হাব হ'ব লাগে, তাত এখন ল কলেজ হ'ব লাগে, তাত এখন আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ আমাক শিৱসাগৰত লাগে, আৰু তাত এখন নাৰ্ছিং কলেজ আমাক লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে ইঞ্জিনিয়াৰিং কলেজ তোমাক দিয়া হ'ব। আমি আশা কৰিম যে কেবিনেট বৈঠকৰ সময়ত আমাৰ শিৱসাগৰ জিলাত যাতে আমাৰ শিৱসাগৰৰ কাৰণে এখন ইঞ্জিনিয়াৰিং কলেজ, এখন ল কলেজ আৰু এখন নাৰ্ছিং কলেজ যাতে আমি লাভ কৰিব পাৰোঁ। আমাৰ দিখৌৰ ওপৰত যিখন পুৰণি আমাৰ ব্ৰিটিছ যুগৰ যিখন ষ্টীলৰ ব্ৰিজ আছে, ঐতিহাসিক ষ্টীলৰ ব্ৰিজ, সেইখন এতিয়ালৈকে সংৰক্ষণ কৰিব পৰা নাই। বাৰম্বাৰ কৈ আছোঁ, মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো মোক প্ৰতিশ্ৰুতি দিলে, এতিয়ালৈকে হোৱা নাই। গতিকে সেই কামটো যাতে আমি কেবিনেট বৈঠকত কৰাব পাৰোঁ, তাৰ কাৰণে আমাক কেবিনেট বৈঠক লাগে। আৰু আটাইতকৈ ডাঙৰ কামটো যে শিৱসাগৰ নগৰৰ ৰাস্তা পদূলি তেনি ঠেক আৰু ড্ৰেইনেজ ছিষ্টেমটো খুব বেয়া। আমি অসমৰ মুখ্যমন্ত্ৰীক মই বহুতবাৰ কৈছোঁ, আৰু মুখ্যমন্ত্ৰীয়ে নিজেও মোৰ সন্মুখত স্বীকাৰ কৰিছে যে শিৱসাগৰৰ ৰাস্তা পদূলিবিলাক সৰু, শিৱসাগৰ একদম ঠেক-ঠোক। অন্য বহু নগৰৰ কাম কাজ আমি বিধায়ক হৈ থকাৰ আগতেই যিটো আপোনাৰ কি আছিলে স্কিম আছিলে, সেই স্কিমৰ জৰিয়তে আপোনাৰ চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যিটো স্কিম আছিলে, CIDF বুলি কয়, চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিমৰ অধীনত কি কৰিছিলে, টাউনবিলাকৰ ৰাস্তা পদূলিবিলাক বহল কৰিছিলে। আমাৰ শিৱসাগৰৰ গোটেই ৰাস্তা পদূলিবিলাক বহল কৰিব লাগে আৰু ড্ৰেইনবিলাক ধুনীয়াকৈ বনাব লাগে। শিৱসাগৰক নতুন আধুনিক নগৰ ৰূপে আমি গঢ়ি তুলিব লাগে। তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক কেইবাবাৰো অনুৰোধ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে সেই ৰাস্তা পদূলিবিলাক বহল কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আঁচনি গৃহীত হোৱা নাই।